মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ পাঠত যেহেতু স্থানাংক জ্যামিতিৰ মূল কথাবিলাক আমি আলোচনা কৰিছিলোঁ। আমি আজি অনুশীলনী 7.1 আৰম্ভ কৰিছোঁ। অনুশীলনী 7.1ৰ 1 নম্বৰ প্ৰশ্নটো হাতত লৈছোঁ, যেটো আমি কৈছিলোঁ যে 7.1 অনুশীলনীত দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। ইয়াত আমি দূৰত্বৰ সূত্ৰটো তোমালোকৰ যিহেতু মনত আছে, যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিওৱা, মূল বিন্দুৰ মাজৰ দূৰত্ব উলিওৱা, এই সূত্ৰবিলাক ব্যৱহাৰ কৰি আমি 1 নম্বৰ প্ৰশ্নটো হাতত লৈছোঁ। প্ৰথম প্ৰশ্নটো হ'ল 2, 3 আৰু 4, 1ৰ মাজৰ দূৰত্ব উলিয়াব লাগে। ইয়াত আমি বিন্দুকেইটা যদি এই বিন্দু এটা নাম দি লওঁ, এই বিন্দু এটা 2, 3 আৰু আনটো বিন্দুৰ নাম আমি 4, 1 নাম দি ল'লোঁ, তেতিয়াহ'লে ইহঁতৰ মাজৰ দূৰত্ব উলিওৱা যিটো সূত্ৰ আমি পাইছিলোঁ যে দূৰত্ব এ বিৰ মান হ'ব √/(x2 - x1) হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। ইয়াত আমি যদি এই বিন্দুকেইটা এই সূত্ৰটো গোটেই মিলাই পেলাই চাওঁ, ইয়াত x2 আৰু x1 কোনবিলাক, y2 y1 কোনবিলাক। প্ৰথম বিন্দুটোত আমি এইটো প্ৰথম যিটো xৰ মান তাক আমি x1 বুলি ক'লোঁ, আৰু এইটোক আমি 3টোক ক'লোঁ y1। বি বিন্দুটোৰ ক্ষেত্ৰত এইটো আমি x2 ক'লোঁ আৰু এইটো y2 ক'লোঁ। গতিকে এনেকৈ যদি আমি ধৰি লওঁ, তেতিয়াহ'লে বিন্দুবিলাক এই সূত্ৰটোত আমি মানবিলাক বহাই দিলেই আমি এ বিৰ মাজৰ দূৰত্ব পাম। আমি মানবিলাক বহাই দি সৰল কৰি চাওঁ। x2 মানে 4 মাইনাছ x1 মানে 2, বহুত সহজেই x2 মান চাই পেলাই পাতি দিলোঁ 4, x1 মান পাতি দিলোঁ 2, তাক আমি হোল স্কোৱাৰ আছে হোল স্কোৱাৰ কৰি দিলোঁ। তাৰপিছত y2 মান আছে 1 আৰু y1ৰ মান আছে -3, মাইনাছ আছে কাৰণে মাইনাছ দিলোঁ, y1 মান হ'ল 3হে, হোল স্কোৱাৰ। ইয়াক আমি এতিয়া সৰল কৰোঁ অকণমান। 4 - 2 মানে 2 থাকিলে 2ক হোল স্কোৱাৰ কৰিলে 4 হ'ল, মাজত প্লাছ চিন আছে। 1 - 3 -2 থাকিলে, গতিকে -2ক হোল স্কোৱাৰ কৰিলে কিমান হ'ব, যিহেতু মাইনাছৰ ওপৰত ঘাত যুগ্ম সংখ্যা, গতিকে মাইনাছটো প্লাছ হ'ব, গতিকে 2ক হোল স্কোৱাৰ কৰিলে হ'ব 4। এইটো নিশ্চয় বুজি পাইছা। একে শাৰী মই মাজতে ইয়াত নকৰাকৈ থৈ দিলোঁ, সেই শাৰীটো বুজি পাবা বুলি ভাবিছোঁ। তাত এই শাৰীটো হ'ব 2 হোল স্কোৱাৰ প্লাছ -2 হোল স্কোৱাৰ। গতিকে 4 + 4 হ'ল, এতিয়া √/8 হ'ল। 8টোক আমি যদি ভাঙোঁ, তাত বৰ্গমূল ল'ব পৰা সংখ্যালৈ যদি ভাঙি দিওঁ, বৰ্গমূল ল'ব পৰা সংখ্যা হ'ল প্ৰথম সংখ্যাটো 1, তাৰপিছতো সংখ্যা 4, তাৰপিছত সংখ্যা 9। এনেকৈ আমি বৰ্গমূল ল'ব পৰা অৰ্থাৎ পূৰ্ণবৰ্গ যিবিলাক সংখ্যা 1, 4, 9, 16, 25 এইবিলাক হ'ল পূৰ্ণবৰ্গ সংখ্যা, যিবিলাক আমি বৰ্গমূল ল'ব পাৰোঁ। অৰ্থাৎ একেটা সংখ্যাৰ দুটা স্কোৱাৰ হৈ আছে, দুটা পূৰণ কৰিলে একেটা সংখ্যা হৈ আছে। গতিকে 8ত আমি যদি ভাঙোঁ 4 × 2, গতিকে 4ৰ বৰ্গমূল হ'ব 2, আৰু 2ৰ ওপৰত আমি বৰ্গমূল চিন ল'ব নোৱাৰোঁ, 2 থাকি যাব। গতিকে এ বিৰ মান হ'ব 2√2, অৰ্থাৎ এই বিন্দুকেইটাৰ মাজৰ দূৰত্ব হ'ব 2√2। গতিকে আমি তেনেকৈ 2 নম্বৰ প্ৰশ্নটো নিশ্চয় উত্তৰ কৰিব পাৰিম। 2 নম্বৰ প্ৰশ্নটোত আমি তেনেকৈ ধৰি লৈছোঁ। 2 নম্বৰ প্ৰশ্নটোত এ মান আমি ধৰি ল'লোঁ -5, 7 আৰু বি মান ধৰি ল'লোঁ -1, 3। তেতিয়াহ'লে ইয়াত আমি এ বি মান যদি উলিয়াওঁ, এ বি = √/(x2 - x1) হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। জটিলতা নাই, যিহেতু বহুত জটিলতা নাই, মাত্ৰ আমি মানবিলাক চাই পাতি দিব লাগে। সূত্ৰটো মনত ৰাখিব লাগে, সূত্ৰটো বহুত জটিলতা নাই। গতিকে
প্ৰত্যেকে অকণমান যত্ন কৰিলে নিশ্চয় পাৰিবা x2 ইয়াত আমি যদি আগতে চাই লওঁ এইটো নিলিখিলেও তোমালোকে হয়তো ধৰিব পাৰিবা x2 মানটো হ'ল -1 এইটো হ'ল x1 y1 x2 y2 x2 মাইনাছ হ'ল -1 আৰু x1ৰ মান হ'ল -5 যেহেতু আগত এটা মাইনাছ আছে গতিকে -5 আমি সদায় মাইনাছ চিন যদি থাকে কোনো সংখ্যাৰ আগত ব্ৰেকেট ইউজ কৰিব লাগে ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে ইয়াক আমি হোল স্কোৱাৰ কৰিম তাৰপিছত প্লাছ y2 মানটো হ'ল 3 আৰু y1ৰ মান হ'ল 7 তাক হোল স্কোৱাৰ কৰিলোঁ এতিয়া ইয়াৰ আমি মানবিলাক সৰল কৰিব লাগিব আগৰ দৰেই -1 মাইনাছে হ'ব প্লাছ 5 মাইনাছে পূৰণ আছে 5 হোল স্কোৱাৰ আৰু 3 - 7 সমান হ'ব -4 হোল স্কোৱাৰ ইয়াৰ মান এবাৰ আৰু কৰি চাওঁ -1 + 5 + 4 হ'ব +4 হোল স্কোৱাৰ আৰু হ'ল -4 হোল স্কোৱাৰ যেহেতু আগৰ দৰেই ওলাইছে -4 4ক হোল স্কোৱাৰ কৰিলে 16 আৰু -4ক আমি যিহেতু যুগ্ম সংখ্যাৰ ঘাত আছে যুগ্ম সংখ্যাৰ যদি ঘাত থাকে মাইনাছ সংখ্যাৰ ওপৰত তেতিয়াহ'লে প্লাছ হয় গতিকে ইয়াতো 16 হ'ব গতিকে 16 × 16 মানে হ'ব √32 এতিয়া 32ক আমি যদি ভাঙো তেতিয়াহ'লে কেনেকৈ ভাঙিব পাৰিম আমি কৈছিলোঁ যে পূৰ্ণবৰ্গ সংখ্যালৈ ভাঙিব লাগে পূৰ্ণবৰ্গ অৰ্থাৎ যিবিলাকৰ বৰ্গমূল ল'ব পাৰোঁ আমি কৈছিলোঁ 1 4 9 16 25 গতিকে আমি ইয়াত 16 × 2লৈ ভাঙিব লাগিব 16ৰ বৰ্গমূল যিহেতু 4 হ'ব আৰু 2ৰ ওপৰত বৰ্গমূল চিন থাকি যাব গতিকে আমি ইয়াৰ a b ৰ মান এনেদৰে উলিয়াব পাৰিম গতিকে এনেকৈ তোমালোকে ভাবিছোঁ 3 নম্বৰ প্ৰশ্নটো কৰিব পাৰিবা যদি 3 নম্বৰ প্ৰশ্নটো কৰি দিব লাগে কৰি দিছোঁ 3 নম্বৰ প্ৰশ্নটো যিহেতু সংখ্যাৰ মান নাই a b চলকৰ মান আছে গতিকে আমি ইয়াত p বিন্দুটো p বিন্দু বুলি ধৰি লওঁ 3 নম্বৰ ক্ষেত্ৰত আমি p বিন্দু ধৰি ল'লোঁ p a b মান থাকিলেও বা নাথাকিলেও কথা একেটাই q বিন্দুৰ মান ধৰি ল'লোঁ -a - b যেহেতু এইবাৰ আমি x1 y1 x2 y2 নধৰাকৈ কৰিম অৰ্থাৎ আগতে আমি যেনেকৈ ধৰি লৈছিলোঁ এইকেইটা কৰা অভ্যাসৰ কাৰণে এইটো আমি নধৰাকৈ যদি কৰি চাওঁ এতেকে pq is equal √over x2 মানে -a minus x1 whole square plus y2 minus b minus চিনটো থাকিবই -y1 minus b whole square এতিয়া -a হ'ব -2a whole square ইয়াত বৰ্গমূল চিন থাকিব আৰু ইয়াতো তেনেকৈ -2b whole square হ'ব এতিয়া ইয়াত মান হ'ব -2 হোল স্কোৱাৰ কৰিলে 4a স্কোৱাৰ আৰু এইটো হ'ব 4b স্কোৱাৰ যেহেতু আমি মাইনাছৰ বৰ্গ কৰিলে কিমান হ'ব জানি থৈছোঁ কৈ থৈছোঁ যে মাইনাছক বৰ্গ কৰিলে প্লাছ হ'ব 2 হোল স্কোৱাৰ কৰিলে 4 হ'ব a স্কোৱাৰ কৰিলে স্কোৱাৰ হ'ব এইটো তেনেকৈ হ'ব এই দুইটাতে আমি 4 এটা কমন ল'ব পাৰিম 4 এটা কমন ল'লে ইয়াত থাকিব a স্কোৱাৰ ইয়াত থাকিব b স্কোৱাৰ এতিয়া আমি 4টোৰ বৰ্গমূল ল'ব পাৰিম কিন্তু a স্কোৱাৰ + b স্কোৱাৰ আমি বৰ্গমূল ল'ব নোৱাৰিম গতিকে আমি তাক তেনেকৈ লিখি দিম বৰ্গমূলৰ চিহ্নৰ ভিতৰত গতিকে 4ৰ বৰ্গমূল হ'ব 2 আৰু বৰ্গমূলৰ ভিতৰত থাকিব √over a স্কোৱাৰ + b স্কোৱাৰ এইটোৱে হ'ব এই বিন্দুকেইটাৰ মাজৰ দূৰত্ব গতিকে তোমালোকে অভ্যাস কৰিবা যেহেতু জটিলতা নাই মাত্ৰ আমাৰ সূত্ৰটো মনত ৰাখিব লাগে আৰু চাই মানবিলাক পাতিব লাগে ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ 2 নম্বৰ প্ৰশ্নটোত দুখন নগৰৰ মাজৰ দূৰত্ব উলিয়াব লাগে
এখন নগৰৰ স্থানাংক দিয়া আছে 00 আৰু আনখন নগৰৰ স্থানাংক দিয়া আছে 3615 গতিকে আমি যদি কল্পনা কৰোঁ এখন নগৰ এ নগৰ ইয়াত মানটো হ'ল 00 আনখন নগৰ হ'ল 3615 এখন বি নগৰ গতিকে এইটো মান উলিয়াব লাগে তাত মূল বিন্দুৰ পৰা সেই নগৰখনৰ দূৰত্ব উলিয়াব লাগে তেনে ক্ষেত্ৰত আমি উলিয়াবলৈ জটিলতা নাই মূল বিন্দুৰ দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিলে নিশ্চয় উত্তৰটো ওলাব গতিকে এই বিন্দুটোত যেহেতু মূল বিন্দুৰ পৰা উলিয়াবলৈ কৈছে যদিও নগৰৰ কথা কৈছে মূল বিন্দু গতিকে আমি তাৰ পৰা উলিয়াব পাৰিম গতিকে নগৰ দুখনৰ মাজৰ দূৰত্ব আমি যদি এখন নগৰ আমি এ ধৰি লওঁ ধৰো এ নগৰখন আমি 00 স্থানাংক আৰু বি নগৰখনৰ 36 আৰু 15 স্থানাংক তেতিয়াহ'লে এ বি অৰ্থাৎ নগৰ দুখনৰ মাজৰ দূৰত্ব আমি উলিয়াব পাৰিম √36 হোল স্কোৱাৰ প্লাছ 15 হোল স্কোৱাৰ এনেদৰে আমি মান উলিয়াব পাৰিম এইটো আমি গোটেইখিনি পূৰণ কৰিলে যথেষ্ট দীঘল হ'ব কৰাত ভুলো হ'ব পাৰে গতিকে আমি অকণমান সহজ নিয়ম কিবা ব্যৱহাৰ কৰিব পাৰি নেকি চাওঁ সৰল কৰিবলৈ 36টোক আমি 3 × 12 যেহেতু দুইটাতে 3 আছে গতিকে 3 × 12 হোল স্কোৱাৰ কৰিছোঁ প্লাছ 15 মানে হ'ল 3 × 5 হোল স্কোৱাৰ কৰিছোঁ আচলতে আমি 36 হোল স্কোৱাৰ কৰি 15 হোল স্কোৱাৰ কৰি দুটা যোগ কৰি তাৰ বৰ্গমূল ল'ব লাগে কিন্তু আমি সিমানখিনি নকৰাকৈ অকণমান চমু হয় নেকি চাইছোঁ ইয়াত তেতিয়াহ'লে আমি পাম 3 স্কোৱাৰ 12 স্কোৱাৰ 3 স্কোৱাৰ 5 স্কোৱাৰ এতিয়া আমি কমন ল'ব পাৰিম দুইটাতে 3 স্কোৱাৰটো আছে গতিকে আমি 3 স্কোৱাৰটো কমন ল'লোঁ তেতিয়া ইয়াত থাকিলে 12 স্কোৱাৰ ইয়াত থাকিলে 5 স্কোৱাৰ এতিয়া 3 স্কোৱাৰ 12 স্কোৱাৰ মানে হ'ল 144 আৰু 5 হোল স্কোৱাৰ মানে হ'ল 25 এতিয়া আমি 3 স্কোৱাৰৰ বৰ্গমূল ল'লে 3 হ'ব আৰু 144 প্লাছ 25 মানে হ'ল 169 169ৰ বৰ্গমূল হ'ব 13 গতিকে এইটো উলিওৱাত সহজ হ'ল 3 × 13 মানে হ'ব 39 গতিকে নগৰ দুখনৰ মাজৰ দূৰত্ব হ'ব 39 এতেকে নগৰ দুখনৰ মাজৰ দূৰত্ব 39 একক যেহেতু ইয়াত একক লিখা নাই যিটো একক হয় সেই এককটোৱে হ'ব গতিকে আমি এনেকৈ কৰিব পাৰিম তাৰ পিছৰ প্ৰশ্নটোত 3 নম্বৰ প্ৰশ্নটোত তিনিটা বিন্দু দিছে 3 নম্বৰ 15 2 3 আৰু -2 11 -2 -11 বিন্দুকেইটা একৰেখীয় হয়নে নহয় পৰীক্ষা কৰিব লাগে যেহেতু আমি আগৰ পাঠত একৰেখীয় কেনেকৈ হয় সেই বিষয়ে আমি কৈছিলোঁ যে কেতিয়া একৰেখীয় হ'ব পাৰে কেতিয়া একৰেখীয় নহ'ব পাৰে গতিকে আমি একৰেখীয় হয়নে নহয় পৰীক্ষা কৰি চাবলৈ হ'লে আমি এই বিন্দুকেইটাৰ নাম দি ল'লোঁ এ বি চি ধৰি ল'লোঁ আমি এ 15 বি 2 3 আৰু চি -2 -11 এ বি প্লাছ বি চি ইজিকেল যদি এ চি হয় তেতিয়াহ'লে আমি তাক একৰেখীয় বুলি ক'ব পাৰিম আমি আগতে কৈছিলোঁ তিনিটা বিন্দু কৈছিলোঁ আমি এ বি চি যদি এ বি প্লাছ বি চি হয় তেতিয়াহ'লে আমি তাক এ চি বুলি ক'ব পাৰিম তেতিয়া আমি তাক একৰেখীয় বুলি ক'ব পাৰিম গতিকে এ বি মাত্ৰ মাজৰ দূৰত্ব উলিয়াওঁ গতিকে এ বি ইকুৱেল কিমান হ'ব যিহেতু আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম এ বি
2 minus 1 whole square, 3 minus 5 whole square. এইটো নিশ্চয় বুজি পাইছা। x2 minus x1, x2 মানে 2, x1 মানে 1 whole square, আৰু y2 minus y1, y2 মানে 3, y1 মানে 5, 3 minus 5 whole square. গতিকে ইয়াৰ মানটো আমি চাওঁ কৰি পেলাই। ab is equal 2 minus 1 whole square মানে 1 whole square কৰিলে 1 হ'ব, আৰু 3 minus 5 minus 2 whole square কৰিলে হ'ব 4. গতিকে ab মান হ'ব √5. আমি ab ৰ মান উলিয়ালোঁ। এতিয়া আমি bc ৰ মান উলিয়াওঁ। bc কিমান হ'ব? bc ইকুৱেল আগৰ দৰেই -2 +2 -2 আৰু ইফালে 2টো আগত যিহেতু মাইনাছ চিন হ'ব, -2 হোল স্কোৱাৰ হ'ব, প্লাছ -11 -3 এইটো হোল স্কোৱাৰ হ'ব। গতিকে আমি ইয়াত মানটো বঢ়াই চালে -2 হ'ব -4 হোল স্কোৱাৰ হ'ব, আৰু -11 -3 -14 হ'ব, -14 হোল স্কোৱাৰ হ'ব। গতিকে -4 হোল স্কোৱাৰ মানে হ'ল 16 + 14 হোল স্কোৱাৰ হ'ব। এতিয়াতো উৎপাদক বিশ্লেষণ কৰিলে হ'ব। 4য়ে 53 বাৰ যাব, 53ক আৰু হৰণ নাযায়, গতিকে আমি ইয়াক নিব পাৰিম 4 × 53, গতিকে 4 বৰ্গমূল হ'ব 2 √53। গতিকে এ বি আৰু বি চিৰ মান আমি পালোঁ। এতিয়া আমি এ চিৰ মান উলিয়াব লাগিব। যিহেতু আগতে আমি এ বি আৰু বি চি উলিয়ালোঁ, এতিয়া আমি এ চি উলিয়াব লাগে, অৰ্থাৎ এ আৰু চি। এ বিন্দুটো হ'ল 1, 5 আৰু চি বিন্দুটো হ'ল -2 -11। গতিকে এ চিৰ মাপ যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে এইটো হ'ল x1, এইটো হ'ল x2, এইটো y1, আৰু এইটো x2, এইটো হ'ল y2। গতিকে আমি x2 - x1 অৰ্থাৎ -2 -1 হোল স্কোৱাৰ প্লাছ -11 y2, আৰু y1 হ'ল -5 হোল স্কোৱাৰ। ইয়াৰ মান সৰল কৰিলে আমি পাম -2 -1 -3 হ'ব, -3 হোল স্কোৱাৰ, আৰু -11 -5 হ'ব -16 হোল স্কোৱাৰ। এতিয়া মানটো উলিয়ালে চাওঁ 9 256, গতিকে 256ৰ 9 যোগ কৰিলে 15 265 হ'ব। গতিকে আমি এ বি মান পাইছিলোঁ, √5, বি চি মান পাইছিলোঁ 2 √53। আমি এই দুটা যোগ কৰোঁ, এ বি প্লাছ বি চি। এ বি প্লাছ বি চি যোগ কৰিলে পাম আমি √5 + 2 √53। এইটো আমি এ চিৰ মান পালোঁ √265, যিহেতু এই দুয়োটাৰ মান ইয়াৰ লগত সমান নহয়। এতেকে ই ইজ নট ইকুৱেল এ চি। এতেকে এ বি প্লাছ বি চি ইজ নট ইকুৱেল এ চি। এতেকে 1, 5
2 3 আৰু -2 -11 বিন্দু কেইটা একবিন্দুগামী নহয় আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম যে একবিন্দুগামী হোৱাহেঁতেন AB + BC = AC হ'লহেঁতেন যেহেতু আমি আগৰ পাঠত আলোচনা কৰিছিলোঁ গতিকে আমি দেখিলোঁ AB + BC not equal AC গতিকে সি একবিন্দুগামী নহ'ল গতিকে আমি ইয়াত এনেদৰে প্ৰমাণ কৰিলেই হ'ব ইয়াৰ পিছৰ প্ৰশ্নটোত তিনিটা বিন্দু দি আছে 5 - 2 6 - 4 আৰু 7 - 2 এই বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়নে নহয় পৰীক্ষা কৰিব লাগে অৰ্থাৎ ইয়াত দুটা বাহুৰ মাপ সমান জোখৰ হয়নে নহয় আমি পৰীক্ষা কৰিব লাগে অৰ্থাৎ এই দুটা বিন্দুৰ মাজৰ দূৰত্ব যদি একে হয় সি সমদ্বিবাহু হ'ব আৰু যদি একে নহয় তেতিয়াহ'লে সমদ্বিবাহু নহয় গতিকে আমি এই বিন্দুকেইটাৰ যদি নাম দি লওঁ A B C আমি ধৰো A বিন্দুটো হ'ল 5 - 2 B বিন্দুটো 6 - 4 আৰু C বিন্দুটো 7 - 2 এতিয়া আমি A Bৰ মাপ B Cৰ মাপ আৰু C এৰ মাপ তিনিটা বাহুৰ মাপ উলিয়াই চাব লাগিব যদি তাৰে দুটা সমান হয় তেতিয়াহ'লে সি সমদ্বিবাহু হ'ব আৰু যদি আমি প্ৰথম দুটাটা যদি ওলাই যায় তাহলে সি সমদ্বিবাহু হ'বই যদি প্ৰথমতে নোলায় তেতিয়াহ'লে আমি তিনিটা বাহুৰ মাপেই উলিয়াই চাব লাগিব আমি ইয়াত দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি AB BC আৰু CA উলিয়াব পাৰিম এতিয়া AB ৰ মাপ কিমান হ'ব এটাকে ইয়াত আমি AB মাপ উলিয়াই চাওঁ AB = যেহেতু ইয়াত এইকেইটাক আমি ধৰি ল'লোঁ x1 y1 x2 y2 গতিকে AB ৰ মানটো হ'ব x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি আমি সূত্ৰটো মানটো চাওঁ ইয়াত এইটো নাপাতিলেও যদি তোমালোকে ধৰিব পাৰিবা যিহেতু আগতে যথেষ্ট অংক কৰা আছে গতিকে আমি একেবাৰতে কৈছোঁ 6 x2 মান 6 x1 মান 5 6 - 5 হোল স্কোৱাৰ y2 মান আছে y2 মান হ'ল -4 আৰু y1 মান হ'ল -2 গতিকে -4 মাইনাছ এফালে -2 আছে গতিকে তাৰ আগত আমি এটা ব্ৰেকেট দিবলগীয়া হ'ল -2 এই গোটেইটো হোল স্কোৱাৰ তাৰ মানটো আমি উলিয়াই চাওঁ 6 - 5 মানে 1 স্কোৱাৰ প্লাছ এইটোক আমি পূৰণ কৰিলে যদি -1 পূৰণ কৰিলে যিহেতু প্লাছ হ'ব এতিয়া -2 পূৰণ কৰিলে -1 পূৰণ কৰিলে প্লাছ হ'ব -4 + 2 অৰ্থাৎ -2 থাকিব গতিকে -2ক আমি হোল স্কোৱাৰ কৰিব লাগিব গতিকে ইয়াত আমি সৰল কৰিলে পাম 1 স্কোৱাৰ আৰু -2ক হোল স্কোৱাৰ 1 স্কোৱাৰ কৰিলে 1 হ'ব -2ক হোল স্কোৱাৰ কৰিলে হ'ব 4 গতিকে 1 + 4 সমান √/, ইয়াত 5ৰ ওপৰত বৰ্গমূল থাকি যাব গতিকে AB ৰ মান পালোঁ √5 তেতিয়া আমি BC ৰ মান উলিয়াই চাওঁ BC ৰ মান মই এইখিনিতে কৰিছোঁ তোমালোকক আকৌ কৈছোঁ মই কাষত কৰিছোঁ তোমালোকে নকৰিবা যেহেতু কাগজত বহুত দললৈ গুচি যায় বিন্দুবিলাক দেখিবৰ কাৰণে অসুবিধাৰ বশতঃ মই ইয়াত কৰিছোঁ বৰ্ড হোৱাটো নকৰিলোহেঁতেন এতিয়া আমি BC ৰ মান উলিয়াওঁ ইয়াত হ'ল x1 y1 এইটো হ'ব x2 y2 এইটো হ'ব গতিকে ইয়াত আমি x2 7 - 6 x2 মান হ'ল 7 x1 মান হ'ল 6 তো 7 - 6 হোল স্কোৱাৰ হ'ব তাৰপিছত y2 - y1 y2 মাইনাছ হ'ল -2
মাইনাছ y1 হ'ল -4, গতিকে আকৌ মাইনাছ এটা আহিলে -4, এই গোটেইটোক আমি হোল স্কোৱাৰ। গতিকে বি চিৰ মান হ'ব 7 - 6 মানে 1 স্কোৱাৰ, আৰু ইয়াত আগৰ দৰেই মাইনাছে মাইনাছে প্লাছ, +4 - 2 থাকিব 2, গতিকে 2 স্কোৱাৰ থাকিলে ইজ ইকুৱেল √, আগৰটো গোটেই 5 হ'ল। গতিকে আমি দেখিলোঁ এ বি আৰু বি চি বাহু সমান, গোটেই দুটা বাহু সমান হ'লে আমি দ্বিতীয়টো পৰীক্ষা কৰিব নালাগে, যে সমদ্বিবাহু বুলি হয়নে নহয় পৰীক্ষা কৰিবলৈ কাৰণে আমাক দুটা বাহুৱে যথেষ্ট হ'ল। এতেকে দেখা গ'ল এ বি ইজ ইকুৱেল বি চি। এতেকে 5 - 2 6 - 4 আৰু 7 - 2 এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব। গতিকে আমি এনেকৈ দেখুৱাব পাৰিম। এইটো হ'ব এনচাৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ।